আমাক পঢ়ি দিব আপোনালোকৰ সন্মুখত অসম ৰাজ্যিক কৃষক সভাৰ বিষয়ববীয়া সদস্য কমৰেড মুছাদ্দাৰ হুছেইনে। কমৰেড মুছাদ্দাৰ হুছেইন। অসম ৰাজ্যিক কৃষক সভা নিখিলখন কৃষক সভাৰ অন্তৰ্ভুক্ত মেদাৰপুৰ গুৱাহাটী প্ৰতি মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ দিছপুৰ গুৱাহাটী বিষয় অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক কৃষক সভাৰ স্মাৰকপত্ৰ যোৱা ২৬ ফেব্ৰুৱাৰী ২০২৪ পৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ মিনি কৰ্মীসকলৰ সন্থাই মাননীৰ ধনৰ পৰিমাণ বৃদ্ধি কৰা, মাননীৰ সলনি মজুৰি প্ৰদানৰ ন্যায্য দাবীত গুৱাহাটী চোতালত দিবানৈক্য ধাৰাবাহিক অৱস্থান ধৰ্মঘট আন্দোলন চলাই আছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ মিনি কৰ্মীসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই অসম ৰাজ্যিক কৃষক সভাই এই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। ভাৰত চৰকাৰৰ সংহত শিশু বিকাশ আঁচনিক ৰূপায়ণ কৰি অসমত ১,২১,০০০ৰো অধিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীয়ে তৃণমূল পৰ্যায়ত সেৱা আগবঢ়াই আহিছে। কিন্তু অতি পৰিতাপৰ কথা এই যে তেওঁলোকৰ উক্ত সেৱাৰ বাবদ যি সামান্য পৰিমাণৰ মাননি প্ৰদান কৰি অহা হৈছে সেয়া অত্যন্ত অমানৱীয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে একোগৰাকী অংগনবাড়ী কৰ্মীক মাহে ৬,৫০০ টকা, মিনি কৰ্মীক মাহে ৪,৭৫০ টকা আৰু সহায়িকাক মাহে ৩,২৫০ টকা মাত্ৰ মাননি প্ৰদান কৰি আহিছে। নিত্য প্ৰয়োজনীয় সকলোবিধ খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে পৰিয়ালৰ বাজেট ভাৰসাম্যহীন কৰি তোলাৰ সময়ত এই সামান্য মাননীয়ে তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। অথচ ভাৰতৰ কেইবাখনো প্ৰদেশত অসমতকৈ যথেষ্ট বেছি মাননি আগবঢ়াই আহিছে বুলি জানিব পৰা গৈছে। মাননি ধনৰ পৰিমাণ বৃদ্ধি কৰা, মাননিৰ সলনি মজুৰি প্ৰদান কৰা ন্যায্য দাবীৰ সমৰ্থনত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সন্থাই দীৰ্ঘদিনৰ পৰা শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। বিভাগীয় সঞ্চালক মহোদয়েও সন্থাৰ দাবীৰ ভিত্তিত সুনিৰ্দিষ্ট প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ বিবেচনাৰ বাবে যোৱা ১৯ অক্টোবৰ ২০২৩ সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু এই ক্ষেত্ৰতো চৰকাৰে চৰম নিৰ্লিপ্তি প্ৰদৰ্শন কৰিছে। উপায়হীন হৈ বৰ্তমানে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ মিনি কৰ্মী সকলৰ সন্থাই দিবানৈক্য অৱস্থান ধৰ্মঘট চলাই যাবলগীয়া হৈছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী সকলৰ সন্থাই যিমানখিনি মাননি বৃদ্ধি কৰিবলৈ দাবী জনাইছে সেইখিনি মানিটো লোৱাই নাই। আনকি বিভাগীয় সঞ্চালকৰ পৰা প্ৰেৰণ কৰা প্ৰস্তাৱৰ প্ৰতিও কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। ৰাজ্য চৰকাৰৰ তেওঁলোকৰ নিৰ্লিপ্তি প্ৰত্যাহাৰ কৰি আন্দোলনকাৰী দাবীসমূহ মানি ল'বলৈ অসম ৰাজ্যিক কৃষক সভাই আপোনাৰ ওচৰত দাবী জনালো। ধন্যবাদ সহ টিকেন দাস সভাপতি, গজেন্দ্ৰ বৰ্মন সম্পাদক, অসম ৰাজ্যিক কৃষক সভা। এই পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব আৰু এই মুখ্যমন্ত্ৰীলৈকে দিয়া স্মাৰক পত্ৰৰ এটা প্ৰতিলিপি আপোনালোকৰ সংগঠনলৈকে আমি দিব বিচাৰিছো। সংগঠনৰ নেত্ৰী জয়মতী দাস আৰু ইন্দিৰা নেৱাৰ। আমি লগতে এটি সৰু ঘোষণা কৰিব বিচাৰিছো। আপোনালোকে দীৰ্ঘদিন আন্দোলন কৰিছে আৰু ২৬ তাৰিখৰ পৰা দিনে নিশাই আন্দোলন কৰিছে। স্বাভাৱিকভাৱে আন্দোলনৰ লগত এটা পুঁজিৰো কথা থাকে, খৰচ কম নহয় আন্দোলনৰ। গতিকে এই আন্দোলনৰ প্ৰতি সংহতি জ্ঞাপন কৰি সমৰ্থন জনাই আমি অসম ৰাজ্যিক কৃষক সভাৰ পক্ষৰ পৰা সামান্য পৰিমাণৰ এটা পুঁজি আপোনালোকৰ হাতত আমি অৰ্পণ কৰিব বিচাৰিছো। কমৰেড মুছাদ্দাৰ হুছেইন। সেক্ৰেটাৰী আৰু প্ৰেচিডেণ্টক গ্ৰহণ কৰাৰ কাৰণে আমি আবেদন জনাইছো। একো নহয়, এইটো অপেন দিয়াই ভাল, টকা পইচা অপেন দিয়াই ভাল নহয় জানো? নাই কি কয়? আমি খুব ডাঙৰ এমাউণ্ট নহয়, সৰু এমাউণ্ট, কিন্তু তথাপিও আপোনালোকৰ এই সংগ্ৰামী পুঁজিলৈকে আমি আমাৰ এইফালৰ পৰা এইটো প্ৰেৰণ কৰিম।
ধন্যবাদ কমৰেড টিকেন দাস আপোনালোক কৃষক সভালৈ অসম ৰাজ্যিক কৃষক সভালৈ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। অসম ৰাজ্যিক কৃষক সভা জিন্দাবাদ, অসম ৰাজ্যিক কৃষক সভা জিন্দাবাদ। এতিয়া মই অনুৰোধ জনাইছোঁ চমুকৈ অলপীয়া অহাৰ বক্তব্য ৰাখিবলৈ আমাৰ আন এগৰাকী সংগ্ৰামী সতীৰ্থ নৰেন শৰ্মা আমাৰ